বৰ ভাল লাগিছে ইয়াতে আজি যেটো প্ৰগ্ৰাম অনুষ্ঠান কৰিছে তেওঁলোকে মই বহুত দেৰি উপভোগ কৰিলো ইয়াতে ইমান ধুনীয়া ডান্স কৰিছে এই নৃত্যৰ যোগেদি তেওঁলোকে ইমান সুন্দৰ অভিনয় লগতে মই কি কম মই বিৰাট ভাল পাইছো ইয়াতে থাকি কাৰণে আপাৰ্ট ফ্ৰম মাই ডিউটি আজি অলপ হুকিয়া অনুষ্ঠান এটা উপভোগ কৰিলো খুবেই ভাল লাগিছে মই সৃষ্টি ডান্স একাডেমিক বেষ্ট উইশেছ ৰাখিম আৰু আশা কৰিম যে যিবিলাক কণ ল'ৰা ছোৱালী উঠি আহিছে এইবিলাক নৃত্য গীত মাতেদি যাতে তেওঁলোকৰ যিখিনি ফ্ৰী টাইম থাকে এইবিলাক হবি হিচাপে লয় আৰু তাতে ধুনীয়াকে আগবাঢ়ি যাওক বুলি থ্যাংক ইউ সো মাচ Sanskriti Dance Academy. I feel that Sanskriti Dance Academy has become a benchmark, especially in Bongaigaon district, in upliftment of culture, classical music and dance. Aru Sanskriti Dance Academy Sodinia eta workshop. It was started with Prasanthi Lodge and today is the final day. I was sitting in the hall and watching the dances. It was really amazing, wonderful. And in this regard, I would like to thank Susmita Sen for taking wonderful initiative and leading the kids and new generation to a new line where they can be away from illegal and unresponsibility things and they will be asset to the country. I wish all the best to the Sanskriti Dance Academy. May they come up with flying colors and feathers in the hat. Thank you. ভাল লাগিছে বঙাইগাঁৱৰ বুকুতে যে এনেকুৱা কিছুমান প্ৰগ্ৰাম হয় মানে আমি সাধাৰণতে নৃত্য বুলি ক'লে বেলেগ মানে দেশৰ কথা ভাবোঁ সাধাৰণতে কলিকতা মানে বাহিৰ দেশৰ মুম্বাই এইবিলাক কথা ভাবোঁ কিন্তু আমাৰ বঙাইগাঁৱতে আমাৰ ঘৰৰ নিচেই কাষৰতে খোজকাঢ়ি আজি আমি ইমান পাব্লিক লাইব্ৰেৰীত ইমান এটা সুন্দৰ অনুষ্ঠান হৈছে এইটো খুবেই আমাৰ কাৰণে অতিকে গৌৰৱৰ কথা আৰু এই নৃত্যটো সঁচা কৰিয়ে মানুহৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ বাবে অতি প্ৰয়োজনীয় শৰীৰ চৰ্চাও হ'ল মনটো পবিত্ৰ হ'ল তাৰোপৰি মানে গোটেই মানুহৰ শৰীৰটো য'ত একাত্ম হৈ থাকে অতি নৃত্যটো অতিকে প্ৰয়োজনীয় যেহেতু আমি উপন্যাস হেৰিবিলাক মহাকাব্যত আমি যদি চাওঁ ভগৱান শিৱৰ মূৰ্তি তেখেতে কি এটা নৃত্য ভগৱান শিৱ যদি নৃত্য কৰিব পাৰে আমি মনুষ্যই কোন আৰু গতিকে খুব ভাল এটা প্ৰগ্ৰাম হৈছে মোৰ খুব ভাল লাগিছে আৰু অহা দিনত এই অনুষ্ঠানটো আৰু অধিক ভাল হওক মই তাকে আশা কৰিছোঁ আৰু উঠি অহা নৱপ্ৰজন্মই যাতে এই নৃত্যবিলাক ভালকৈ শিকি অৱশ্যে এইবিলাক শিকিব লাগিব মুদ্ৰাবিলাক যিবিলাক আমাৰ নৃত্যৰ নিয়ম নীতিখিনি আচলতে কিন্তু পালন কৰিব লাগে গান এটা গাবলৈ যেনেকৈ বিভিন্ন ধৰণৰ সুৰ তাল লয় থাকে নৃত্য থাকে এইবোৰ যদি আমি খুব ভালকৈ নিখুঁতভাৱে শিকোঁ তেতিয়াহ'লে আমাৰ আগন্তুক দিনটো আমাৰ উঠি অহা নৱপ্ৰজন্মৰ বাবে খুব ভাল হ'ব সাংস্কৃতিক ডান্স একাডেমি বঙাইগাঁও এদের যে উদ্যোগ এওঁলোকৰ যেটো উদ্যোগ এটো অৰিহণা দিব লগা কাৰণ বৰ ধুনীয়া এটা ব্যৱস্থা লৈছে তেওঁলোকে কাৰণ নৃত্যটো বহুত ধৰণৰ আছে আমি আমাৰ অসমত থাকি অসমৰ নৃত্য সত্ৰীয় নৃত্য লোকনৃত্য বিভিন্ন ধৰণৰ নৃত্য আমি কৰি থাকোঁ কিন্তু আমাৰ বাহিৰত যে আৰু কিছুমান নৃত্য আছে যি নৃত্যবোৰ আমি তাৰ পৰা বঞ্চিত হৈ থাকোঁ গতিকে সেই নৃত্যবিলাক যাতে সম্বন্ধে আমি তাৰ অকণমান ধাৰণা পাই যাওঁ তেতিয়াহ'লে আমাৰ নৃত্য আৰু উন্নত হ'ব আৰু বিশেষকৈ এটা বস্তু এনেধৰণৰ হ'ব যে এইটোৱে এটা জগত আছে সাংস্কৃতিক জগত যাৰ জৰিয়তে আমি সকলোৱে সাংস্কৃতিক জগতৰ লোক মিলি একত্ৰ হৈ আমি
শান্তিৰ বাতাবৰণ সৃষ্টি কৰিব পাৰোঁ সেইটো কাৰণে এওঁলোকক সুস্মিতা সেন বিশেষ এটা উদ্যোগ লৈছে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই মোৰ তৰফৰ পৰা আৰু আমাৰ বঙাইগাঁওবাসী যাতে এই ধৰণৰ অনুষ্ঠানবিলাকত সহায় সঁহাৰি আগবাঢ়ে তেতিয়াহ'লে আমাৰ সাংস্কৃতিক জগত উন্নত হ'ব অকল সাংস্কৃতিক জগত নহয় তাৰ লগতে গোটেই বিভিন্ন বিষয়ৰ মানুহবিলাকে প্ৰত্যেকে উপকৃত হ'ব কাৰণ ক'তো শান্তি নাই একমাত্ৰ শান্তি সাংস্কৃতিক জগতত আছে সবতে অশান্তি কিন্তু সাংস্কৃতিক জগতত শান্তি সেইটো কাৰণে মই এই ধৰণৰ উদ্যোগ লোৱা মানুহবিলাকক মই যথেষ্ট আন্তৰিক ধন্যবাদ জ্ঞাপন কৰোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে এই ধৰণৰ অনুষ্ঠান হৈয়ে থাকে আমাৰ মাজত প্ৰথমতে সমগ্ৰ বঙাইগাঁওবাসীক আৰু ৰাইজক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ কিয়নো আজিৰ যে আমাৰ দিনটো আজি আমাৰ যে কৰ্মশালাৰ লাষ্ট দিনা আমাৰ 2 জুলাইৰ পৰা 6 জুলাইলৈ যিটো আমাৰ কাৰ্যসূচী আছিলে সেই কাৰ্যসূচী আজি সমাপ্তি দিন সেই সমাপ্তি দিনে আমি এটা প্ৰগ্ৰাম অৰ্গেনাইজ কৰিবলৈ গৈ আছিলোঁ যিটো আজি হৈ আছে সেইটো হ'ল আমাৰ নৃত্য অৰ্ঘ তো সেই ডান্স প্ৰগ্ৰামৰ মেইন চেণ্টাৰ অফ এট্ৰেকশ্যন আছিল আমাৰ যিগৰাকীয়ে কৰ্মশালা কৰিছে তেখেতৰ ডেমনষ্ট্ৰেশ্যন আৰু প্ৰেজেণ্টেশ্যন আৰু ৰীতিমধ্যে আমাৰ যিহতে ইনষ্ট্ৰাক্টৰসকলে আছিলে তেখেতেও বহুত ধুনীয়াকৈ আমাৰ প্ৰগ্ৰামৰ লগত অংশগ্ৰহণ কৰিছে তেখেতক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাৰ লগতে আমাৰ আজিৰ যে দিনা নৃত্য অৰ্ঘ এই দিনটো আমাৰ ধুনীয়াকৈ আৰম্ভণি হৈছে আৰু এতিয়া চলি আছে বৰ্তমান তো সেয়ে আমাৰ সমগ্ৰ বঙাইগাঁওবাসীক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ যে আমাক ইমান ছাপোৰ্ট কৰাৰ কাৰণে আশা কৰিছোঁ নেক্সট ইয়াৰো এনেকৈ সকলোৰ ছাপোৰ্ট আমি পাই যাম এনেকৈ ধন্যবাদ